দিল্লীৰ নিৰ্বাচনী ফলাফলৰ পিছতে এতিয়া অসমত দিগবিদিক হেৰুৱাইছে বিৰোধীয়ে 2026ৰ বাবে অসমত বিৰোধী ঐক্য একলগ হ'ব লাগে বুলি ভূপেন বৰাই মন্তব্য কৰাৰ পিছতেই এবাৰ কংগ্ৰেছক ডেডলাইন অখিল গগৈৰ কংগ্ৰেছক 60 দিনৰ সময়সীমা বান্ধি দিলে অখিল গগৈয়ে এইটো দুমাহৰ ভিতৰত যদি নহয় তেতিয়াহ'লে ফেইল মাৰিম আকৌ দুমাহৰ ভিতৰত সকলো চূড়ান্ত কৰক একলগ নহ'লে চবৰে ধ্বংস একলগ হ'লে চৰকাৰ আৰু অহা দুমাহৰ ভিতৰত আমি আমাৰ সিটবিলাক কোনে ক'ত খেলিব ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত কোনে ক'ত খেলিব তাৰ সম্পূৰ্ণৰূপে তালিকা এখন তৈয়াৰ কৰি পেলাব লাগে কেৱল ডেডলাইন দিয়াই নহয় মিত্ৰতাৰ বাবে 60 দিনৰ ডেডলাইন দিয়াৰ পিছতো হুমকি অখিল গগৈৰ পৃথিৱী উলট পালট হ'লেও আমি শিৱসাগৰ কিন্তু কেতিয়াও এৰি নিদিওঁ মই 100% শিৱসাগৰৰ পৰা খেলিমেই আৰু পৃথিৱীখন লুটি খাই গ'লেও মই শিৱসাগৰৰ পৰাই খেলিম এইবাৰ মই শাসক দলৰ বিধায়ক হিচাপে ছাৰ্ভিচ দিব খোজো চৰকাৰত থাকি ছাৰ্ভিচ দিব খোজো 2026ত নিৰ্বাচন শিৱসাগৰতে খেলিম মানে ভূমিকম্প যদি হৈ যায় বা পৃথিৱীখন লুটিও খাই যায় তথাপি মই শিৱসাগৰৰ পৰা খেলিম মিত্ৰতা ভাঙি গ'লেও চিচি বৰগাঁও সমষ্টি আমি এৰি নিদিওঁ কংগ্ৰেছক দৰকাৰ হ'লে বিৰোধী ইউনিটি ভাগি যাব কিন্তু আমি হেৰি নেৰো চিচি বৰগাঁও সমষ্টি নেৰো চিচি বৰগাঁও সমষ্টিত আমি একদম গ্ৰাছৰুটত কাম কৰি আছোঁ চিচি বৰগাঁও আমি সমষ্টিত খেলিমেই দৰকাৰ হ'লে বন্ধুত্বপূৰ্ণ খেলিম কিন্তু চিচি বৰগাঁও সমষ্টিটো কেতিয়াও এবাৰ ৰাইজৰ দলে এৰি নিদিয়ে মুঠৰ ওপৰত দিল্লীৰ ফলাফলৰ পিছত এতিয়া অসমত বিৰোধী ঐক্য একগোট নহ'লে বিজেপি জিকাটো খাটাং বুলি স্পষ্ট কৰিলে অখিল গগৈয়ে ক'ব খুজিছোঁ যে কোনে ক'ত উঠিব কোন পাৰ্টিক কোনটো চিট দিব সেইটো ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত শেষ কৰিম আৰু সেইটোকে নকৰি যদি নিৰ্বাচনৰ ওচৰলৈ টানি লৈ গৈ থাকোঁ তেতিয়াহ'লে বিজেপিক আমি 2026ত পৰাভূত কৰিব নোৱাৰিম আৰু তাৰ কাৰণে ইটোৱে সিটোক আকৌ গালি পাৰি থাকিব পাৰিম কাম একো নহ'ব গালি হ'ব কিন্তু যদি সঁচাকৈ মানে আমি জিকিব লাগে তেতিয়াহ'লে আজিৰ দিনটোৰ পৰাই মিটিং হ'ব লাগে সেয়েহে কংগ্ৰেছক দুমাহৰ সময়সীমা দি অখিল গগৈয়ে ক'লে বিৰোধী দলসমূহক একগোট কৰি 2 মাহৰ ভিতৰত চূড়ান্ত কৰক সমষ্টি ভাগ বাটোৱাৰা কাৰণ যিমানেই পলম হ'ব সিমানেই জটিল হ'ব মই আকৌ এবাৰ কৈছোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমাৰ কোন পাৰ্টিয়ে কোনটো চিট খেলিব তাৰ সিদ্ধান্ত শেষ কৰিব লাগে আৰু এই গোটেই আলোচনাটোত কেৱল ত্যাগৰ আদৰ্শলৈ যে সংগঠন বৃদ্ধি নহয় 2026ৰ নিৰ্বাচনটো হ'ব বিজেপিক পৰাজিত কৰাৰ বৰ্ষ এই বুলি আগবাঢ়িব লাগিব দুমাহৰ ভিতৰত বিৰোধী একগোট নহ'লে ফটা লেকচাৰ মাৰি লাভ নাই বুলিও কংগ্ৰেছক কটাক্ষ অখিল গগৈৰ মই ভাবোঁ যে এতিয়া বেলেগকৈ যোৱাৰ সময় নহয় আমি এতিয়াৰ পৰা গ'লেহে গ্ৰাছৰুটৰ ভিতৰত আমাৰ একদম তৃণমূল পৰ্যায়ত আমাৰ সম্পৰ্কটো সুদৃঢ় হ'ব আমি দৃঢ়তৰ কৰিব পাৰিম সম্পৰ্ক আৰু তেতিয়াহে কিবা এটা বিজেপিক পৰাভূত কৰাৰ কাৰণে আশাৰ সঞ্চাৰ হ'ব নহ'লে এনে ফটা লেকচাৰ মাৰি থাকি একো লাভ নাই মই 2026 চনত আকৌ যদি বিজেপি আহে তাৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে কংগ্ৰেছ চকৰীয়া হ'ব আমি দেখিছোঁ যে কংগ্ৰেছে আচলতে এতিয়া অসম জাতীয় পৰিষদ অজিত ভূঞা এওঁলোকক লগত লৈ কথা পাতি আছে আমাক মতা নাই লিলিত তেওঁলোকৰ মাজত মিটিং হৈছে আকৌ কালি নে পৰহিও আকৌ তেনেকুৱা ধৰণৰ আলোচনা হৈছে কিন্তু আমাক মতা নাই এবাৰ ভাবোঁ যে এবাৰ আমি ঘৰে ঘৰে বহিব লাগে কেতিয়াবা ভূপেন্দাৰ ঘৰত বহিম কেতিয়াবা লুৰিনৰ ঘৰত বহিম কেতিয়াবা আমাৰ ঘৰত বহিম কেতিয়াবা অজিতদাৰ ঘৰত বহিম কেতিয়াবা সুপ্ৰকাশ তালুকদাৰ ঘৰত বহিম নহ'লে কেতিয়াবা আমাৰ কাৰ্বি আংলঙৰ আমাৰ জেআই কাঠেৰ আছে তেওঁলোকৰ ঘৰত বহিম কিন্তু অখিল গগৈৰ স্পষ্ট কথা সকলো একগোট হ'লে হেনো অসমত বিৰোধী 100% জিকিব কিন্তু বিৰোধী একগোট নহ'লে বিজেপিৰ জয় একেবাৰে নিশ্চিত এলায়েন্স নহ'লে আন্তৰিকতাৰে এলায়েন্স নহ'লে আমি বিৰোধী পক্ষ হাৰিম আৰু আন্তৰিকতাৰে এলায়েন্স হ'লে আমি বিৰোধী পক্ষ আন্তৰিকতাৰে যদি এলায়েন্স হয় তেতিয়াহ'লে আমি বিৰোধী পক্ষই 100% জিকিম কংগ্ৰেছ দলে বিৰোধী ঐক্যৰ কথা পাহৰি কেৱল নিজৰ সংগঠন শক্তিশালী কৰিলে একো লাভ নহ'ব অৱশ্যে মিত্ৰতা হ'লেও কংগ্ৰেছ আমাৰ বিগ ব্ৰাদাৰ নহয় বুলি এতিয়াই স্পষ্ট কৰিলে অখিল গগৈয়ে ৰাইজৰ দল হেনো গলিয়াঠৰ দৰে
ৰাইজৰ দলে সকলোকে ফ্ৰেণ্ড বা বন্ধু মানে আমাৰ ওপৰত পৃথিৱীৰ কোনো ব্ৰিগ ব্ৰাদাৰ নাই আমি কোনো ৰাষ্ট্ৰীয় দলক কেতিয়াও ব্ৰিগ ব্ৰাদাৰ নামানো পৃথিৱীৰ যোনে কক নকক হা আমি সৰু পাৰ্টি হ'ব পাৰোঁ কিন্তু আমি গুলিয়াত অখিল গগৈৰ এই হুমকি শুনি সুৰ নৰম হৈছে কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ নাই নাই চেলেঞ্জ কৰা নাই মোৰ সৈতে অখিল গগৈ ডাঙৰীয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আলোচনা চলি আছে যিখিনি কথা সংবাদ মাধ্যমত ৰাজহুৱাকৈ ক'বলৈ অসুবিধা আছে আমাৰ আলোচনা চলি আছে আলোচনাই যোগাত্মক দিশত আছে আৰু আলোচনা আগবাঢ়িব আৰু আলোচনা শেষত যিটো ৰিজাল্ট অসমৰ ৰাইজে আমাৰ পৰা বিচাৰিছে ৰাইজেও বিচাৰিছে যে আমি সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হ'ব লাগে সেইটো একত্ৰিত কৰাৰ আন্তৰিক প্ৰয়াস আমি চলাই আছোঁ তাত অখিল গগৈ ডাঙৰীয়াও আছে আৰু একত্ৰিত আমি হ'ম এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে আকৌ অখিল গগৈক ওলোটাই কাৰো ডেডলাইনক কংগ্ৰেছে ভয় নকৰে স্বাৰ্থত প্ৰেমত কোনো স্বাৰ্থ নাথাকে বন্ধুত্বত কোনো স্বাৰ্থ নাথাকে মিত্ৰতাত কোনো স্বাৰ্থ নাথাকে ভাই ভাই বন্ধুত্ব এইবিলাক যদি সঁচাকৈ আমি সম্বন্ধ গঢ়িব বিচাৰোঁ স্বাৰ্থবিহীন হ'ব লাগে তো আমাক কোনোবাই যদি নিৰ্দেশ দিয়ে বা আমাক কোনোবাই যদি ডেডলাইন দিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ নকৰে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ